অভিনেত্ৰী মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, এই বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মকিবুল হুছেইন। বাসুদেৱ থান নৰুৱা সত্ৰ তিনি শিক্ষাৰ্থীক অচ্যুত চন্দ্ৰ দেৱগোস্বামী আৰু মহেশ চন্দ্ৰ দেৱগোস্বামী সোঁৱৰণি বঁটা প্ৰদান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বাসুদেৱ থান নৰুৱা সত্ৰত তিনি শিক্ষাৰ্থীক অচ্যুত চন্দ্ৰ গোস্বামীৰ আৰু মহেশ চন্দ্ৰ দেৱগোস্বামী সোঁৱৰণি বঁটা প্ৰদান। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা তিনি শিক্ষাৰ্থীক বৈকুণ্ঠ সত্ৰাধিকাৰ সিংহপুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ গোস্বামী আৰু তেৰাৰ কনিষ্ঠ পুত্ৰ বৈকুণ্ঠী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মহেশ চন্দ্ৰ দেৱগোস্বামী সোঁৱৰণিত বঁটা প্ৰদান কৰা হয়। নৰুৱা সত্ৰত 2010 বৰ্ষৰ পৰাই প্ৰয়াত সত্ৰাধিকাৰ অচ্যুত চন্দ্ৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ সোঁৱৰণত আৰু মহেশ চন্দ্ৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ সোঁৱৰণত দুটি বঁটা প্ৰদান কৰি অহা হৈছে। এই বৰ্ষতো আজি আমি এই বঁটা প্ৰদান কৰা হ'ল। কথা হ'ল কি, এই বঁটা অচ্যুত চন্দ্ৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ সোঁৱৰণত যি বঁটা প্ৰদান কৰা হয়, এই বঁটা হৈছে লখিমপুৰ জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হৈছে। এই বৰ্ষত দুগৰাকী ছাত্ৰীয়ে, তেওঁলোক হৈছে সংস্কৃতা গোস্বামী জিজ্ঞাসা জাতীয় বিদ্যালয় নাৰায়ণপুৰ, শ্ৰীমতী ত্ৰিবেণী দিহিঙীয়া শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় শিমলুগুৰি, আৰু দ্বিতীয় বঁটাটি হৈছে মহেশ চন্দ্ৰ দেৱগোস্বামী এটাৰ সোঁৱৰণত। এই বঁটা হৈছে ঢকুৱাখানা মহকুমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ বা ছাত্ৰীজনক প্ৰদান কৰি অহা হৈছে। এই বৰ্ষত আমাৰ বাল্মীকি বিদ্যাকানন ঢকুৱাখানাৰ পৰা শ্ৰীমতী সুজাতা বৰপাত্ৰ গোহাঁই ঢকুৱাখানাৰ নিবাসী, তেওঁ পাইছে। আৰু আমাৰ এই বঁটা প্ৰদান অনুষ্ঠানভাগি আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। আজি এই প্ৰথম দিনা এই বঁটা প্ৰদান অনুষ্ঠান আৰু বক্তৃতা প্ৰদান অনুষ্ঠানভাগি আমি আয়োজন কৰিছোঁ। এই বঁটাত আছে আমাৰ নগদ ধন, আৰু লগতে অচ্যুত চন্দ্ৰ দেৱগোস্বামী এটাৰ বঁটাত আছে নগদ ধন 5,000 টকা, আৰু লগতে এতোলা সোণৰ আৰু ৰূপৰে এটি পদক দিয়া হৈছে, আৰু লগতে গ্ৰন্থপুথি কিছু তেওঁলোকক উপহাৰ দিয়া হৈছে। আৰু মহেশ চন্দ্ৰ দেৱগোস্বামী এটাৰ সোঁৱৰণত যি বঁটা প্ৰদান কৰা হৈছে, তেওঁলোকক নগদ ধনেৰে আৰু লগতে এটি ৰূপৰ পদকেৰে সম্বৰ্ধনা জনাই অহা হৈছে। আৰু এই বৰ্ষতো আমি সেই ধৰণেই সম্বৰ্ধনা জনাই আহিছোঁ। সত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অচ্যুত চন্দ্ৰ দেৱগোস্বামী সোঁৱৰণিত নাৰায়ণপুৰৰ জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সংস্কৃতা গোস্বামী, লখিমপুৰৰ শিমলুগুৰিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ত্ৰিবেণী দিহিঙীয়াক আৰু শ্ৰী শ্ৰী মহেশ চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত ঢকুৱাখানাৰ বাল্মীকি বিদ্যাকাননৰ সুজাতা বৰপাত্ৰ গোহাঁইক মানপত্ৰ, গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, সঁফুৰা, নগদ ধন, সোণ আৰু ৰূপৰ পদক প্ৰদান কৰা হয়। সমূহ সংবাদ মাধ্যমলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত আছোঁ বাসুদেৱ থানৰ এই স্মাৰক বক্তৃতা অনুষ্ঠানত। এই অনুষ্ঠানলৈ এগৰাকী মই নিৰ্দিষ্ট বক্তা হিচাপে আহিলোঁ। উপস্থিত হৈ যথেষ্ট মই অদ্ভুত হৈছোঁ, যথেষ্ট ভাল লাগিছে। ইয়াত বিশেষকৈ এই তেখেতসকলে যিটো পদক্ষেপ লৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ পাইছে, এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে উৎসাহিত কৰাৰ বাবে তেওঁ এটা অতি সুন্দৰ এটা পদক্ষেপ লৈছে, যিটো পদক্ষেপে আহি থকা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ভৱিষ্যতলৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা আগবঢ়াব, কাৰণ তেওঁলোকে উৎসাহিত হ'ব। গতিকে আজি এই অনুষ্ঠানত মই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিলে ইয়াত যথেষ্টকেইজন গণ্যমান্য ব্যক্তিসকল আছিলে, কেইবাগৰাকী সত্ৰাধিকাৰ আছিলে, বিশিষ্ট শিক্ষকসকল আছে, শিক্ষাবিদসকল আছে। সকলোৰে মাজত থাকি মই লগতে তেওঁলোকৰ নীতি শিক্ষাৰ লগতে গুৰুজনাৰ কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনৰ সম্পৰ্কে তেখেতসকলৰ যথেষ্টখিনি কথা ময়ো ক'বলৈ যত্ন কৰিছোঁ। আৰু ইয়াত তেওঁলোকে যিটো ঐতিহ্যমণ্ডিত এই যে আমাৰ বাসুদেৱ থানত যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটো কিন্তু অতি প্ৰশংসনীয়। ইয়াৰ যোগেদি এটা বাৰ্তা যাওক সমাজলৈ যে আহি থকা নতুন শিশুসকলে
যাতে ছাত্ৰ ছাত্ৰীসকলে খালে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে মনোযোগেৰে যাতে অদূৰ ভৱিষ্যত তাতোতকৈ ভাল নম্বৰ কঢ়িয়াই আনিব পাৰে, এই ক্ষেত্ৰত এটা বাৰ্তা যাব। আৰু এই বাৰ্তাটোৱে এই অঞ্চলৰ শিশুসকলক লগতে এই বাৰ্তাটোৱে অসমৰ চৌদিশে গৈ সকলোকে ভাষিত কৰিব, উৎসাহিত কৰিব। আৰু আপোনালোককো মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে তেখেতসকলৰ মাজত আহি এই এটা বাতৰি আপোনালোকে প্ৰচাৰ কৰি এটা সমাজৰ মাজত এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। গতিকে আপোনালোকক সকলোটিলৈ মই মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে মৰিগাঁও জিলা পৰিবহণ বিষয়া ডাক্তৰ হেমন্ত দাসৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি আৰু স্থানীয় কেইবাখনো বিদ্যালয়ৰ প্ৰধানসকল উপস্থিত থাকি বক্তব্য ৰাখে। উল্লেখযোগ্য যে বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহপুৰুষ শ্ৰী শ্ৰী অচ্যুতচন্দ্ৰ দেৱগোস্বামী আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ বৈকুণ্ঠী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মহেশচন্দ্ৰ দেৱগোস্বামী সোঁৱৰণীত 2010 আৰু 2011 বৰ্ষৰ পৰা লখিমপুৰ জিলাৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থী আৰু ঢকুৱাখানা সমজিলাৰ ভিতৰত উক্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক সোণ আৰু ৰূপৰ পদকেৰে বঁটা প্ৰদান কৰি আহিছে। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।